মই বিজেপিৰ মানুহবিলাকক কৈছো যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। কষ্ট খালেহে অসমৰ পৰা যাব। ময়ে চবকে এনকাৰেজ কৰো যে কষ্ট দি থাকক। কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ। আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলেহেঁতেন, কংগ্ৰেছে নুযুঁজিলে বুলিহে এনেকুৱা হ'ল। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ' আপোনালোকে দেখা পাব আৰু মিয়াসকলক লৈ কি কৈছে এই ভিডিঅ'টোত আপোনালোকে চাওক। যোনে যেনেকৈ পাৰে মিয়াসকলক কষ্ট দিয়ক, মিয়াসকলক খেদিব লাগে, এনেকৈ আপোনালোকে এই ভিডিঅ'টোত হিমন্ত মামাই মন্তব্য দিছে। আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকোৱা নাই। লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰো যে কষ্ট দি থাকক। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ। আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। আৰু অফিচাৰবিলাকে ৰাতি 2-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলে, কংগ্ৰেছে নুযুঁজিলে বুলি ময়ে বিজেপিৰ মানুহবিলাকক কৈছো যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। সেই ভিডিঅ'টোত আপোনালোকে শুনা পালে, হিমন্তই কৈছে মিয়াসকলক খেদিব লাগে, যিমান যি পাৰে মিয়াসকলক কষ্ট দিব লাগে। আৰু এটা ভিডিঅ'ত আপোনালোকে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টোত কৈছে হিমন্তই মিয়া ছোৱালীক মোক ভাল পায়। মিয়া ছোৱালীসকলক লৈ হিমন্তই কি কৈছে এই ভিডিঅ'টো শুনক আপোনালোকে। মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায় আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে 2টাতকৈ মামা বেছি জন্ম নিদিয়ে। মোৰ লগত কেতিয়াবা ঢিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নাই। মোক ভালো পায়, মোক মিয়াই ভাল পায়, দুখীয়া মিয়াই মোক ভাল পায়। আৰু কি সুধিব আছে? চালে আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া আপোনালোকে কমেণ্ট কৰকচোন, হিমন্তই মিয়াসকলক লৈ কি ক'ব বিচাৰিছে আৰু মিয়াসকলক খেদিব বিচাৰিছে কিয়? আমাৰ জুবিনদাৰ ন্যায় দিব লাগে, গতিকে আমাক ন্যায় লাগিব। আপোনালোকে সকলোৱে কমেণ্ট কৰক, জুবিনদাৰ ন্যায় লাগে, বেলেগ একো নালাগে, আমাক ন্যায় লাগে। জুবিনদাই কৈছিল সকলো মানুহ একে সমান, হিন্দু মুছলিম সকলো সমান, আমাক ন্যায় লাগে জুবিনদাৰ। আপোনালোকে সকলোৱে কমেণ্ট কৰক, জয় জুবিনদাৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰা সকলোৱে।